উচ্ছেদ মামলায় সুপ্রিম কোর্টে বড় জয় আসাম সরকারের। উচ্ছেদে আর কোনো প্রতিবন্ধকতা থাকবে না আসামে। খারিজ হলো পুরনো সমস্ত মামলা। উচ্ছেদে আর কোনো ছাড় নয়। আসামে উচ্ছেদ অভিযান চলবেই বললেন হিমন্ত বিশ্ব শর্মা। তবে এখন থেকে উচ্ছেদের আগে বিশেষ প্রশাসনিক কমিটি গঠন করতে হবে। প্রথমে কমিটির পর্যালোচনা, তারপর অভিযান চলবে। উচ্ছেদিত এলাকায় আদিবাসী ভূমিহীনদের সরকার পাট্টা দেবে বলে উল্লেখ করেছেন আসামের মুখ্যমন্ত্রী। সুপ্রিম কোর্টের নির্দেশ অনুযায়ী সংরক্ষিত বনাঞ্চলে উচ্ছেদ অভিযান চালানোর ক্ষমতা আপাতত আসাম সরকারের হাতেই থাকছে। তবে তার আগে আপত্তি খতিয়ে দেখার জন্য একটি কমিটি গঠন করতে হবে। এই রায়কে ঐতিহাসিক বলে উল্লেখ করেছেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। আজ বুধবার সকালে সাংবাদিক বৈঠকে মুখ্যমন্ত্রী জানিয়েছেন, গোলাঘাট এবং নওগাঁও জেলায় উচ্ছেদ অভিযানের পর কয়েকজন সেই বিষয়ে সুপ্রিম কোর্টের দ্বারস্থ হন। আদালতের নির্দেশ অনুযায়ী এখন থেকে সংরক্ষিত বনাঞ্চলে উচ্ছেদ চালানোর আগে একটি পর্যালোচনা কমিটি গঠন করা হবে। মুখ্যমন্ত্রী জানিয়েছেন, সংরক্ষিত বনাঞ্চলে পরিচালিত উচ্ছেদ অভিযানের মাধ্যমে এখনো পর্যন্ত মোট 1,25,326 বিঘা জমি দখলমুক্ত করা হয়েছে। রাজস্ব জমি মিলিয়ে এই পরিমাণ প্রায় 1,60,000 বিঘা। আদালতের নির্দেশ অনুযায়ী গঠিত এই কমিটিতে থাকবেন জেলার ডেপুটি কমিশনার অর্থাৎ ডিসি এবং বন দপ্তরের একজন শীর্ষ আধিকারিক। যাদের কোনো আপত্তি থাকবে তারা এই কমিটির কাছে আবেদন জানাতে পারবেন। কমিটি বিষয়টি খতিয়ে দেখে সিদ্ধান্ত নেবে এবং সেই সিদ্ধান্তের 15 দিনের মধ্যে উচ্ছেদ চালানো যেতে পারে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা স্পষ্ট করেছেন, এই কমিটির কাজ হবে শুধু ওই জমিটি বনভূমি না রাজস্ব ভূমি সেই শ্রেণী বিভাগ নির্ধারণ করা। যদি জমিটি রাজস্ব ভূমি হয় তবে বিষয়টি ডেপুটি কমিশনারের কাছে পাঠানো হবে, আর যদি বনভূমি হয় তবে কমিটির সিদ্ধান্তে 15 দিনের মধ্যে উচ্ছেদ প্রক্রিয়া শুরু করা যাবে। এমনকি বনভূমি কোনো গাঁও পঞ্চায়েতের আওতায় পড়লেও উচ্ছেদ অভিযান চালানো হবে বলেও জানিয়েছেন মুখ্যমন্ত্রী। উল্লেখ্য, বন অধিকার আইন 2005 প্রসঙ্গে মুখ্যমন্ত্রী জানিয়েছেন, আদিবাসী ভূমিহীন পরিবারগুলি বনভূমিতে পাট্টা পাওয়ার যোগ্য। উচ্ছেদ অভিযানে যেসব এলাকা দখলমুক্ত হয়েছে সেখানে আদিবাসী উপভোক্তাদের বনের অধিকার দেওয়ার সিদ্ধান্ত নিয়েছে রাজ্য সরকার, এমনটাই জানানো হয়েছে। আমাদের হাতে মন্তব্য রয়েছে মুখ্যমন্ত্রী সেই সংবাদ মেলে কি বলেছেন, চলুন শোনাবো বিস্তারিত। যেতিয়া আমি এভিকশন কৰিলো তাৰ পিছত কিছু সংখ্যক এনক্ৰোচাৰে কওঁ বা ব্যক্তিয়ে কওঁ, তেওঁলোকে উচ্চতম ন্যায়ালয়ত এটা আবেদন কৰে যে অসম চৰকাৰৰ উচ্ছেদ কৰাৰ অধিকাৰ নাই। আৰু অনাৰেবল সুপ্ৰিম কোৰ্টে কিছু পিটিশ্যনাৰ ওপৰত ৰাফলি এৰাউণ্ড 300 পিটিশ্যনাৰক উচ্ছেদ নকৰিবলৈ আমাক নিৰ্দেশ দিয়ে। আৰু তাৰ বেচিছত গোলাঘাট জিলা আৰু নগাঁও জিলাত আমি লাৰ্জ এৰিয়া এটা এভিকশ্যন কৰিলেও 10% 15% আমি মাটি এভিকশ্যন কৰিব পৰা নাছিলোঁ। আৰু গোটেই বিষয়টো সুপ্ৰিম কোৰ্টলৈকে ইয়াক প্ৰেৰণ কৰা হয়। সুপ্ৰিম কোৰ্টত এই গোচৰটো সন্মানীয় ন্যায়াধীশ আমাৰ সুপ্ৰিম কোৰ্টৰ সন্মানীয় যি খণ্ডপীঠ আছে, য'ত দুজনকৈ আমাৰ জাজ থাকে, সেই এই জাজৰ ভিতৰত আলোক আৰাধে যিজন সন্মানীয় ন্যায়াধীশ, তেওঁ যোৱাকালি খুব এটা ইম্পৰ্টেণ্ট জাজমেণ্ট অসমৰ কাৰণে দিয়ে। আৰু অসমৰ গোটেই ফৰেষ্টৰ মাটি আমি উচ্ছেদ কৰিবলৈ যাওঁতে অসম চৰকাৰক কিছু নিৰ্দেশাৱলী দিয়ে। প্ৰথম এটা কথা আদালতে স্পষ্ট কৰি দিয়ে যে ফৰেষ্টৰ মাটি হ'লে ৰাজ্য চৰকাৰৰ এভিকশ্যন কৰা অধিকাৰ আছে। কিন্তু এভিকশ্যন কৰোঁতে এখন আমি কমিটি গঠন কৰিব লাগিব, যিখন কমিটিত ডিচি থাকিব আৰু ফৰেষ্টৰ অফিচাৰ থাকিব। তেখেতসকলে এভিকশ্যনৰ নটিচ দিব। আৰু কোনোবাই যদি
ক'ব বিচাৰে যে আমাৰ মাটিখিনি ফৰেষ্টত নহয় বা আমি ফৰেষ্টৰ ভিতৰত নপৰোঁ, তেওঁলোকৰ ওজৰ আপত্তি এই কমিটিখনে শুনি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰটো দিয়াৰ লগে লগে যদি এই কমিটিখনে ধৰি লয় যে এই মাটিখিনি ফৰেষ্টৰ মাটি, এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰৰ 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন কৰিব পাৰিব। এই জাজমেণ্টটো ন্যায়মূৰ্তি আলোক আৰাধে দিয়ে, কিন্তু লগত নৰসিম্হা ন্যায়মূৰ্তি তেখেতো আছিলে, গতিকে এইটো দুজনীয়া আদালতৰ এটা ৰায়। ইয়াৰ ফলত আমাৰ অসমৰ ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত মাজে মাজে আদালতৰ পৰা ষ্টে অৰ্ডাৰ যি আদিৰ সমস্যা আছিলে, যিহেতু সুপ্ৰিম কোৰ্টৰ এইটো সুপ্ৰিম কোৰ্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে। এতিয়া আমাৰ কাৰণে গোটেই প্ৰচেছটো এটা ষ্ট্ৰীমলাইন হৈ গ'ল যে কমিটি এখন থাকিব, কোনোবাৰ ওজৰ আপত্তি থাকিলে কমিটিখনত দিব, কমিটিয়ে যদি কয় যে নহয় এইটো ফৰেষ্টৰে মাটি, তেতিয়াহ'লে কোনো কথা নাই, স্পিকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশ্যন কৰিব পাৰিব। আৰু কমিটিয়ে যদি কয় যে নহয় এইটো ৰেভিনিউ লেণ্ড, তেতিয়াহ'লে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ ল'ব। এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয়, ইউজুৱেলি ফৰেষ্ট লেণ্ডতে লয় আৰু আমাৰ ফৰেষ্ট লেণ্ডৰ নটিফিকেশ্যন আদি গোটেই থাকে। এতিয়া গুৱাহাটী হাইকোৰ্টে আমাক সময় দিছিলে এমাহ, যে আমি এমাহ সময় দিব লাগিব এভিকশ্যনৰ কাৰণে। সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে ক'লে যে 15 ডেইজতে আমি কৰিব পাৰোঁ, যদি কমিটি ইজ অফ দ্য ভিউ ডেট এই লেণ্ড বা এই মাটি আমাৰ এনক্ৰচমেণ্টত আছে বা ই ফৰেষ্টৰ মাটি হয়। মই ভাবোঁ যে ই এটা লেণ্ডমাৰ্ক ডিচিশ্যন অসমৰ কাৰণে। আজি মই আছোঁ কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে, চন্দ্ৰমোহন পাটোৱাৰী আছে কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে, কিন্তু এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহ'ব, ই এটা ছিষ্টেম হৈ গ'ল যে সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰচমেণ্ট হ'ব নোৱাৰে। নম্বৰ 2, যদি এনক্ৰচমেণ্ট হৈছে চৰকাৰৰ এভিকশ্যন কৰাৰ ৰাইট আছে, আৰু এভিকশ্যন কৰোঁতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ, তাৰ ওপৰত ডিচিৰ নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম। যোৱাকালিৰ যিটো জাজমেণ্ট, ইট ইজ এ হিষ্টৰিকেল জাজমেণ্ট। বহুত মানুহে এভিকশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰশ্নবোধক চিন লগাই আছিলে বা বিভিন্ন মাইনৰিটি সংগঠনসমূহে আপত্তিও কৰিছিলে, আৰু যোৱাকালি কোৰ্টতো এই পিটিশ্যনাৰসকলৰ হৈ ইণ্ডিয়াৰ ডাঙৰ ডাঙৰ এডভোকেটসকলেও তেওঁলোকে এপিয়াৰ কৰিছিলে। কিন্তু ফাইনেলি অসম চৰকাৰে এটা ঐতিহাসিক আইনী বিজয় লাভ কৰিবলৈ সক্ষম হয় যে ফৰেষ্টৰ মাটিত এভিকশ্যন কৰাৰ গভৰ্ণমেণ্ট হেজ ফুল ৰাইটছ। খালি যেতিয়া কোনোবাই কয়, আনকি সুপ্ৰিম কোৰ্টে ইমানলৈকে কৈছে যে ফৰেষ্টখন যদি এটা পঞ্চায়তৰ ভিতৰতো আহে, সেইটো কোনো এক্সকিউজ হ'ব নোৱাৰে। কোৰ্টত এটা এপিল কৰিছিল যে আমাৰ ফৰেষ্টখন গাঁও পঞ্চায়তৰ অধীনত পৰে, গতিকে আমাক এভিকশ্যন কৰিব নালাগে। সুপ্ৰিম কোৰ্টে ক্লিয়াৰলি ক'লে যে গাঁও পঞ্চায়তত থাকক বা গাঁও পঞ্চায়তত নাথাকক, ওৱান্স ইট ইজ এষ্টাব্লিছ ডেট ইট ইজ এ ফৰেষ্ট লেণ্ড, পিপল কেন বি এভিক্টেড। আপোনালোকক আমি জাজমেণ্টৰ কপিটো দি দিম। এইটো এটা অসম চৰকাৰৰ ঐতিহাসিক বিজয়। ৰাজ্য চৰকাৰৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অসম গভৰ্ণমেণ্টক প্ৰতিনিধিত্ব কৰিছিল। আজি গধূলি আমি
কমিটি এখন নটিফাই কৰিম য'ত DC চেয়াৰমেন হ'ব, DFO মেম্বাৰ ছেক্ৰেটাৰী হ'ব, ADC ৰেভিনিউ মেম্বাৰ হ'ব আৰু কনচাৰ্ণ ৰেঞ্জ অফিচাৰ আৰু চাৰ্কুল অফিচাৰ মেম্বাৰ হ'ব। এখেতসকলে মাত্ৰ এটাই কথা চাব লাগিব যে মাটিটো ফৰেষ্টৰ নে ৰেভিনিউ। যদি ৰেভিনিউ হয় মেটাৰটো DC তাত যাব, যদি ফৰেষ্টৰ হয় 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম। আজি সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশৰ ওপৰত আজি গধূলিলৈ আমাৰ কমিটি টাৰ্মছ অফ ৰেফাৰেন্স আদিও আমাৰ ফুলফিল আমি দি দিম। টোটেল 6টা কেছ আছিলে আৰু আটাইবোৰ কেছ যিমান এভিকশ্যন ৰিলেটেড কেছ সুপ্ৰিম কোৰ্টত আছিলে গোটেইবোৰ সুপ্ৰিম কোৰ্টে ডিছপ'জ কৰি দিছে। চ' আমাৰ এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট দে আৰ ফ্ৰী ফ্ৰম লিগেল বেটলছ। এতিয়া সুপ্ৰিম কোৰ্টত আৰু কোনো আমাৰ গোচৰ নাই। অবভিয়াছলি সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ পিছত গুৱাহাটী হাইকোৰ্টতো যি কেছ আছে সেইখিনিও এইটোৱে ফ'ল' কৰিব।